যদি আপোনাৰ ডিজায়াৰ এখন ফ্ললেছ স্কিনৰ আৰু এটা এফেক্টিভ সলিউশন যদি আপুনি নিজৰ কাৰণে বিচাৰি আছে, ভেৰি এফেক্টিভ স্কিন কেয়াৰ হেক আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, যিটোৱে আপোনাক দিব এখন ফ্ললেছ স্কিন, বহুত প্ৰব্লেমৰ সলিউশন আৰু আপোনাৰ স্কিনত যি প্ৰব্লেম আছে সেই প্ৰব্লেমত ইমিডিয়েটলি কাম কৰা ষ্টাৰ্ট কৰি দিব। গোটেই ভিডিঅ'টো ভালকে চাব, বুজি ল'ব আৰু আপোনাৰ ৰুটিনত এড কৰিব। আপুনি হ্যাপি হৈ যাব। বেছি ডাঙৰ বস্তু মই একো ক'বলৈ ইয়াতে যোৱা নাই। যিখিনি আমাৰ ঘৰত ইনগ্ৰিডিয়েণ্টছ আছে সেই ইনগ্ৰিডিয়েণ্টেৰে আমি খুব ভাল পেক বনাম আজি, সেইটো আপোনালোকে ভালকে চাই ল'ব। এইটো হ'ব হোমমেড হাৰ্বেল ফেচ পেক, বগা আৰু গ্লোয়িং স্কিনৰ কাৰণে। আপোনাৰ যদি পিগমেণ্টেশ্যন আছে তাত কাম কৰিব, ডাৰ্ক স্পটত কাম কৰিব, আপোনাৰ অভাৰঅল স্কিন প্ৰব্লেমত এই পেকটোৱে হেল্প কৰিব। ইয়াত কষ্টলি ট্ৰিটমেণ্ট একো নাই আৰু কোনো ধৰণৰ হাৰ্ছ কেমিকেলো নাই। নিশ্চয় আপুনি এখন গ্লোয়িং আৰু হেল্ডি স্কিন বিচাৰে। ষ্টেপ বাই ষ্টেপ প্ৰচেছটো শিকাই যাম আৰু ইয়াৰ ইনগ্ৰিডিয়েণ্টৰ বিষয়ে ডিটেইলকৈ ক'ম আৰু কেইটামান ইম্পৰ্টেণ্ট প্ৰিকশ্যনৰ বিষয়ে আপোনাৰ লগত শ্বেয়াৰ কৰিম, যাতে আপুনি এই ফেচ পেকৰ পৰা পূৰা ফাইদা ল'ব পাৰে।